अंदर के बहुत फुर्ती लगले, इतना सुंदर से हमरा नाच गाना करली, मिठाई खाली और खुशी लगले। जैसा कि मैंने हमरा सोचते रही जे हमरा काम नहीं करले हमरा घरटा नहीं पाबो। आज मैंने मनटा खुश लगी गया जे आज हमरा इतना सुंदर से এখন ঘরটা আমরা जैसा बनाते পারবো, আমার ছুয়া পুতাকে ভালো রাখতে পারবো, ভালো से शिक्षा দিতে পারবো আর আমাদেরকে सबके একটা সম্মানও দিলেই ওদেরকে ধন্যবাদ দিই। আর হুয়া যেকে জনটা भी করলেন ধর আমরা নাই যাই রহি তো আরো भी যাই রহে আমরা ওদেরকে সহায় করলি আর ধন্যবাদ দিই। इतनाटा बहुत खूब बहुत धन्यवाद और खुशी लगले। हेमंत विश्व शर्मा के नाम से बहुत फुर्ती करली और आज के हमरा माटी खजना के पापो बोली के हमदर बहुत आशा हले और आजवार नाम से मैंने फुर्ती पाली। फुर्ती पाए के हमदर बागान में दरियाल बागान में आज के नाच गाना हमरा थोड़ा फुर्ती से करे दिली। सब गिला अपन अपन क्वार्टर निजर माटी बाड़ी होबे बोली के सबार दिल खुश हो गए। आज से ऐसे सब गिला फुर्ती करे के थोड़ा नाच झुमर लगा दिली हमरा आज फुर्ती लग गए। কি জনাম আমাৰটো ভাষা হেৰাই গৈছে মানে ইমান মানে আমাক বস্তু দিলে মামাই যে আমি ফূৰ্তিত এতিয়া ক'বলৈ নোৱাৰা হৈছোঁ। মানুহসকলক যিটো দীৰ্ঘদিনীয়া এটা দাবী আছিলে মাটি পাটা ঘৰ দিবলৈ সেইটো কোনো আশাও কৰা নাছিলে। আমিও আন্দোলন কৰিছিলোঁ, ভাবিছিলোঁ যে দিব নিদিব, কিন্তু হঠাৎ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শ্ৰমিকসকলৰ ঘৰ মাটিৰ পটা যিটো দিয়া ঘোষণা কৰিছে, বিধানসভাত যিটো পাছ কৰিছে তাৰ কাৰণে মই তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি 200 বছৰীয়া চাহ বাগিচাৰ চাহ উদ্যোগত এনেকা নজিৰবিহীন এটা তেখেতে কাম কৰিলে, যিটো কাৰণে আমি অতি আনন্দিত হৈছোঁ আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছোঁ, সুস্বাস্থ্যৰ কামনা কৰিছোঁ। আৰু আমি বিচাৰিছোঁ যে এইজন আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু ভৱিষ্যত দিনত তেখেতে মুখ্যমন্ত্ৰী হৈ থাকক আৰু ৰাইজৰ সেৱা আগবঢ়াওক আৰু বিশেষকৈ চাহ শ্ৰমিকসকলৰ কাৰণে যে তেখেতে যিটো কৰিলে সেইটো ক'বলগীয়া ভাষা নাই। তেখেতক ধন্যবাদ দিয়া কোনো আমাৰ ওচৰত ভাষা নাই। স্কুল বনালে, আজি 200 বছৰ দিন পাৰ হৈ যোৱা পাছতে LP স্কুল পৰা ME স্কুল নহ'ল, তেখেতে হায়াৰ ছেকেণ্ডেৰী স্কুল খুলিলে। আমাৰ ৰাস্তা পদূলি লাইনৰ বোকা পানী আমি গছকি পাৰ হৈছিলোঁ, স্কুল কলেজ যোৱা ল'ৰা ছোৱালীসকলৰ অসুবিধা পাইছিলে, সেই ৰাস্তা পকীকৰণ কৰিলে। ধুনীয়া ধুনীয়া আটাইতকৈ ধুনীয়া আমাৰ জগন্নাথ ভৱন বনালে, য'ত আমাৰ মিটিং হ'ব পাৰে, বিয়া বাৰু হ'ব পাৰে, সকাম নিকাম পাতিব পাৰোঁ। তেনেকুৱা বহুত ৰকমৰ কাম আছে। শ্ৰমিকসকলৰ ৰেচন ফ্ৰী দিছে, আপোনাৰ অংগনবাদী স্কুল বনাইছে, ইমান ধুনীয়া অংগনবাদী স্কুল বনাইছে। কি বোলে হেৰি কাৰ্ড দিছে, আমাৰ আয়ুষ্মান কাৰ্ড দিছে, যাৰ পৰা শ্ৰমিকসকল দুখীয়া মানুহসকল নিজৰ ৰোগ নিবাৰণ কৰিবলৈ সুবিধা পাইছে বিনা পইচাৰ বিনামূল্যৰে। গতিকে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিটো কাম কৰিছে সেই কামৰ আমি মানে তেখেতক ধন্যবাদ কেনেকৈ দিম তাকে আমি ভাবি আছোঁ। আৰু হয়, আজি চাহ বাগিচা শ্ৰমিক ৰাইজৰ কাৰণে ঐতিহাসিক দিন। এই দাবী আমি আৰ্টছাই বিগত কাৰ্যকালত আমাৰ যিহেতু প্ৰাক্তন সভাপতি ধীৰাজ গোৱালা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ সাধাৰণ সম্পাদক জগদীশ বৰাই ডাঙৰীয়া আৰু তেখেতসকলৰ যি কাৰ্যনিৰ্বাহক সদস্য আৰ্টছাৰ টোটেল যিকেইটা বিষয়ববীয়া আছে তেখেতসকলৰ সুদীৰ নেতৃত্বৰ ফলত আজি আমি এই যিটো ঐতিহাসিক যিটো দাবী আমাৰ ভূমি পাট্টা দিবলৈ চৰকাৰে আগবাঢ়ি আহিছে, প্ৰথমতে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই যিটো আমাৰ দাবী আছিলে যে চাহ শ্ৰমিক ৰাইজক যি ভূমি পাট্টা প্ৰদান কৰিব লাগে,
আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ এই দাবীৰ প্ৰতি সঁহাৰি জনায় যিহেতু চাহ শ্ৰমিকক ভূমি পাট্টা দিবলৈ বিধানসভাত বিল উত্থাপন কৰিছে আৰু ইতিমধ্যে প্ৰায় গৃহত হৈছে তো তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সঁচাকৈ এইটো আমাৰ কাৰণে চাহ শ্ৰমিকে যে সন্তান হিচাপে মই নিজে উপলব্ধি কৰোঁ যিহেতু বাগিচাৰ শ্ৰমিক ৰাইজে কেনেকৈ ভুক্তভোগী এটা কোৱাৰ্টাৰত যিহেতু শিক্ষিত যুৱক যুৱতী থাকিলেও তেখেতসকলে ভালকৈ চূণ বা ৰং মাৰিব নোৱাৰে ৰং বা চূণ মাৰিলে মেনেজমেণ্ট কমপ্লেইন কৰে আগফালে ভালকৈ জেওৰা এখন দিব নোৱাৰে পকী এখন বেৰ উঠাব নোৱাৰে এনেকৈ বহুত কিছুমান সমস্যা শ্ৰমিক ৰাইজে ভুগিছিলে কিন্তু এই সমস্যাবোৰ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনেকৈ সমাধান কৰি দিব আমাক ভূমি পাট্টা দিব বুলি আমি কল্পনাই কৰা নাছিলোঁ হয় আমাৰ দাবী আছিল বিভিন্ন দল সংগঠনে আদিবাসী ছাত্ৰ সন্থাই হওক আমাৰ জাতীয় মহাসভাই হওক বিভিন্ন দল সংগঠনে আমি দাবী কৰিছিলোঁ কিন্তু এই দাবী যে পূৰণ হ'ব বুলি আমি কল্পনা কৰি নাছিলোঁ কিন্তু একমাত্ৰ ইচ্ছা শক্তি আৰু চাহ শ্ৰমিক ৰাইজৰ কৰা এটা কিবা এটা কৰি দেখুৱাৰ এটা তেখেতৰ দৃঢ় সংকল্প এই সংকল্পৰ বিনিময়ত আজি এই ভূমি পাট্টা আমি পাবলৈ সক্ষম হৈছোঁ সেইকাৰণে আজি এই যে অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰ্টছা কেন্দ্ৰ সমিতিৰ এই যে কাৰ্যনিৰ্বাহক সদস্য হিচাপে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা কৰোঁ ভৱিষ্যতেও আমাৰ কিছুমান দাবী আছে যিহেতু আমাৰ জনজাতিকৰণৰ দাবী আছে আৰু আমাৰ শ্ৰমিক ৰাইজৰ মজুৰি বৃদ্ধি সেই সকলো আৰু বাগিচাত কিছুমান স্বাস্থ্যৰো কিছুমান সমস্যা আছে সেইবোৰ শিক্ষাৰ ক্ষেত্ৰত কিছুমান সমস্যা আছে সেইবোৰো যাতে আমাৰ পূৰণ হওক কামনা কৰি পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত